হাই গাইজ, আজি মই মাৰ ঘৰত গৈছিলোঁ আলহী খাবা কাছাৰলত। ইফালে ভণ্টি ঘৰ ক'ব লাগিছে আজি কেক খাব বহুত মন যায় আছে বুলি। তো মই ক'লোঁ ঠিক আছে, 60 টকা এটা লোৱা আৰু দোকানত যাই মোক বিস্কুট আনি দিবি বুলি। তাৰপিছত তাহাঁতে হাঁহি আছে, কেক বনাবি জানিবি না বুলি। তাৰপিছত মই কৈছোঁ অলপ সময় ধৈৰ্য ধৰ, তাৰপিছত কেক হৈ আছে বুলি। এইফালে অৰিঅ' বিস্কুট 2 পেকেট আনিছোঁ, তাৰপিছত ক্ৰীমখিনি ওলাই লৈছোঁ, ডেইৰী মিল্ক চকলেট 2 পেকেট আৰু মোৰ লগত বেকিং পাউডাৰ নাছিল যিহেতু সেইকাৰণে ইনো 1 পেকেট লৈ লৈছোঁ। ইফালে মই বটি আছোঁ, ভিডিঅ'টো শেষলৈকে চাওক গাইজ, তাহাঁতক মই আজি কেক বনাই খুৱামেই মানে। সপোনৰ মৰমী আকাশ চাপি লোৱাহিয়া মোৰ সামৰি ঐ জান লোৱাহিয়া মোৰ সামৰি আজি গুপুতে এনেকৈ নাহি বাকাখনে ভয় লাগিছে যে চাবলে আজি নুশুনো ফাইনালি আমার কেক হয়ে গেল ওয়াও কি ধুনীয়াকৈ আমাৰ কেকটো হৈ গ'ল। এতিয়া আমি ওলাম, যিহেতু মই তেল দিছোঁ ৰিফাইন, কি ধুনীয়াকৈ ওলাব দে গাইজ, চাবি ইমান ধুনীয়াকৈ ওলাইছে। এতিয়া দিম মই ডেইৰী মিল্ক চকলেটখিনি গাখীৰ অলপ দি গলাই লৈছোঁ, এইখিনি মাজত দিম আৰু এইখিনি হ'ল তেতিয়া ওলাই লোৱা অৰিঅ' বিস্কুটৰ মাজৰ ক্ৰীমখিনি, এইখিনি ছাইডত দিম মানে। কেকটা কেনেকুৱা লাগছে গাইজ জনাবি দেই। Guys, cake ready! বন্ধু দিনিয়া মৰম যুগমীয়া মৰম হাতি দিলে বেহা হ'ব ধুনীয়া আমি চেঙিলিয়া মনোৰণীয়া দিবানে হিয়াৰে মৰম সাঁচতীয়া মৰমে বান্ধিব খোজে দুখনি হিয়া আজি মৰমে বান্ধিব খোজে দুখনি হিয়া যদিও আমার জীবনে ভণ্টিক খাই চাব দিলেও কেনেকুৱা হৈছে বুলি, মজা হৈছে কৈছে, সঁচাই ভাল হৈছে গাইজ, ঘৰতে বনাই খাব কম খৰচতে। তো আজিৰ কাৰণে বাই বাই গাইজ।